নমস্কাৰ মৰমৰ ষ্টুডেণ্টছ সকলকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেললৈ। তো মৰমৰ ষ্টুডেণ্টছ যোনসকলে এইবাৰ 2025 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা দিছা, তো তোমালোকে গম পোৱা যে এইবাৰ 2025 বৰ্ষত 80% লাভ কৰিলে তোমালোকে স্কুটি লাভ কৰিবা আৰু অলৰেডি মেৰিট লিষ্ট ওলাই গ'ল। তো এতিয়া বহুতো ষ্টুডেণ্টৰ মোৰ এটা কুৱেশ্যন, তেওঁলোকৰ সেকেন্ড মেৰিট লিষ্ট কেতিয়া আহিব আৰু সেকেন্ড মেৰিট লিষ্টত তোমালোকে কিমান পাৰ্চেণ্টত দিব স্কুটি। তো সকলোখিনি এইটো ভিডিঅ' মাধ্যমেৰে কৈ দিম, গতিকে তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা। তো মৰমৰ ষ্টুডেণ্টছ এতিয়া আহিলে তোমালোকৰ এটা বহুতে কমেণ্ট মই দেখিছোঁ যে মোৰ ভিডিঅ'ত তোমালোকৰ সেকেন্ড মেৰিট লিষ্টটো ওলাব নেকি। স্কুটিৰ যিটো স্কুটি স্কিম আছে প্ৰজ্ঞান ভাৰতী আঁচনি, তোমালোকে সকলোৱে জানা, বাণীকান্ত কাকতি আঁচনি বুলি কোৱা হয়। তো তোমালোকৰ তাৰ নামত স্কুটি প্ৰদান কৰা হয় হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা তোমালোকে পাছ কৰিলে। কিন্তু পাছ কৰিলে নহ'ব, তোমালোকে 80% লাভ কৰিলে এইবাৰ 2025 বৰ্ষত তোমালোকে পাবা। তোমালোকে সকলোৱে গম পোৱা যিহেতু আগৰ যিটো প্ৰিভিয়াছ ইয়েৰসমূহত তোমালোকে গম পাইছিলে যে 60% পালে ছোৱালীসকলক দিছিলে আৰু ল'ৰাসকলক দিছিলে 75%। তো এইবাৰ সম্পূৰ্ণ বেলেগ কৰি দিয়া হৈছে। এইবাৰ সম্পূৰ্ণ ল'ৰা আৰু ছোৱালী এক্সট্ৰা কৰা হৈছে। ল'ৰা আৰু ছোৱালীয়ে 80 সকলোৱে পাব লাগে। আৰু বহুতো ষ্টুডেণ্টে বৰ্তমান বহুত দুখ কৰি আছে, বহুতখিনি কমেণ্ট কৰি আছে আমাক 60% লাগিছিলে, আমাৰ লগত কিয় অন্যায় কৰা হ'ল, বা কিছুমানে কৈছে আমিতো 79.9% পাইছোঁ, কিন্তু আমাৰ সাধাৰণ এটা 0.1%ৰ কাৰণে আমি স্কুটি পোৱা নাই, বা 1% 2%ৰ কাৰণে আমি স্কুটি লাভ কৰা নাই। কিছুমানে 78 পাইছে, কিছুমানে 79 পাইছে, তো কিছুমানে 75 পাইছে। তোমালোকে মানে ভাবি আছিলে যে আমি স্কুটি লাভ কৰিম 60% পালে, ছোৱালীসকলে ভাবি আছিলে আমি 60% পালে লাভ কৰিম, আৰু ল'ৰাসকলে ভাবি আছিলে 75% পালে আমি লাভ কৰিম। কিন্তু তোমালোকে বহুতে দুখ কৰি আছা, কিন্তু তোমালোকে নেপালা, 80% পালে লাভ কৰিবা। তাৰ পাছতে এটা কমেণ্ট মই দেখিবলৈ পোৱা গ'ল, তাৰ ওপৰত মই আজি ভিডিঅ'টো বনাইছোঁ। তোমালোকৰ সেকেন্ড মেৰিট লিষ্ট ওলাই নে নোলাই স্কুটিক লৈ। তো মৰমৰ ষ্টুডেণ্টছসকল তোমালোকৰ সেকেন্ড মেৰিট লিষ্ট আগৰ যিসমূহ প্ৰিভিয়াছ ইয়েৰ সেইসমূহত চালে তোমালোকে দেখিবা তাত সেকেন্ড মেৰিট লিষ্ট ওলোৱা নাই। মানে এইটো যিটো প্ৰজ্ঞান ভাৰতী আঁচনি, এইটো কোনো ধৰণৰ এটা এনেকুৱা মানে তোমাৰ লিষ্ট ওলোৱা চিষ্টেম নহয়। এইটো তোমালোকে 80% যোনে যোনে পাইছে সকলোৱে লাভ কৰিব। ঠিক আছে, যোনসকলে বেটাৰমেণ্ট দিছে, কিবা কিবি দিছে, সেইবিলাকৰ তোমাৰ নেপায়, তোমালোকে সকলোৱে জানা। মই অলৰেডি ভিডিঅ'ত দিছিলোঁ যে তাত যিসমূহ ৰুলসমূহ তোমালোকক দেখাই দিছিলোঁ। কিন্তু এতিয়া যোনসকলে মানে 80% পাইছে, তো তেওঁলোকেতো ডাইৰেক্ট তেওঁলোকৰ প্ৰথম যিখন লিষ্টখনতে তেওঁলোকৰ নাম আহি গৈছে। যদি তোমালোকৰ সেকেন্ড লিষ্ট ওলাব তোমালোকৰ দৰকাৰ নাই, কিয়নো 80% পোৱাসকলে অলৰেডি তেওঁলোকৰ নাম আহিয়েই গ'ল। তাৰপিছতে আৰু তাত ধুনীয়াকৈ লিখি দিছে যে 80% পালে তোমালোকে লাভ কৰিবা। কিন্তু তোমালোকৰ সেকেন্ড মেৰিট লিষ্ট ওলাই, সেকেন্ড মেৰিট লিষ্ট যদি ওলোৱা হ'লে তেনেহ'লে তোমালোকে 60% পালেহেঁতেন, 75% বা 70 পালে তোমালোকে লাভ কৰিলেহেঁতেন। তো এতিয়া তোমালোকে লাভ নকৰা, তোমালোকে চিন্তা কৰিব নালাগে। মৰমৰ ষ্টুডেণ্টসকল তোমালোকে মনটো ভাঙি নেপেলাবা। যোনসকলে 79 পাইছা বা তাতকৈ কম পাইছা, তেনেহ'লে তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকে স্কুটিতকৈ ভাল আঁচনি তোমালোকে লাভ কৰিবা। কিয়নো তোমালোকে চোৱা, তোমালোকৰ এটা ভাল এতিয়া বহুত ধৰণৰ আঁচনি আহিব, বহুত ধৰণৰ ভাল স্কলাৰশ্বিপ আহিব, বহুত ডাঙৰ স্কলাৰশ্বিপ আছে, NSP স্কলাৰশ্বিপ আছে, প্ৰাইভেট স্কলাৰশ্বিপ আছে, বহুতখিনি আছে তোমালোকৰ। ঠিক আছে, আৰু এতিয়া জব আপডেট আহিব, তোমালোকে চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিবা। কিয়নো তোমালোকৰ 18 বছৰ সকলোখিনিয়ে ষ্টুডেণ্টৰে 18 বছৰ এতিয়া পাৰ হৈ গৈছে। তো তোমালোকে চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিবা আৰু প্ৰাইভেট স্কলাৰশ্বিপ তোমালোকে এপ্লাই কৰিব পাৰিবা। কিয়নো চোৱা, প্ৰাইভেট স্কলাৰশ্বিপ এনেকুৱা এটা বস্তু, তোমালোকে যদি এণ্ট্ৰেন্স পৰীক্ষা তোমালোকে পাতিব, তোমালোকে এপ্লাই কৰিবলৈ অনলাইন আহিব, তেতিয়া মই আমাৰ চেনেলটো দিমেই। তোমালোকে অনলাইন যেতিয়া কৰিবা, তাৰপিছত তোমালোকে এক্সাম যেতিয়া হ'ব, এক্সামটো দিয়াৰ লগে লগে তোমালোকে যদি কোৱালিফাই হৈছা বাই চান্স, তোমালোকে ভালদৰে পঢ়িব লাগিব, জিকে অলপ পঢ়িব লাগিব। যদি তোমালোকে ভালদৰে পাছ কৰি গৈছা, তেনেহ'লে তোমালোকে চিন্তাই কৰিব নাই, তোমালোকৰ 5,000ৰ পৰা 2-3 লাখ টকা পৰ্যন্ত তোমালোকে স্কলাৰশ্বিপ লাভ কৰিবা। তো এখন স্কুটি কি আৰু, স্কুটিখন তোমালোকে স্কুটিৰ কাৰণে তোমালোকে পঢ়ি লাভ নাই, কোনো পুৰস্কাৰৰ কাৰণে পঢ়ি লাভ নাই। তোমালোকে নিজৰ যিটো লাইফটোৰ কাৰণে তোমালোকে পঢ়া। এইবিলাকতো এৱাৰ্ড তোমালোকে এনেকুৱা বহুতখিনি পাই থাকিবা। তোমালোকে স্কলাৰশ্বিপো পাবা। এতিয়া স্কলাৰশ্বিপটো এইটো মানে তোমালোকৰ যিটো প্ৰজ্ঞান ভাৰতী আঁচনি স্কুটি স্কিমটোতকৈ তোমালোকে ভাল তাতকৈ বহুত গুণৰ টকা 3-4খন কিনিব পৰা, তোমালোকে স্কুটি কিনিব পৰা তোমালোকে সামৰ্থ্য পাবা তোমালোকে স্কলাৰশ্বিপত। ঠিক আছে মৰমৰ ষ্টুডেণ্টছসকল, তোমালোকে কথাখিনি বুজি পাইছা। আজিলৈ ভিডিঅ'টো তোমালোকে ইমানখিনিয়ে ক'লো। তো তোমালোকে এতিয়াৰ পৰা আকৌ ভালদৰে পঢ়ি থাকা, তোমালোকে বাহিৰৰ কুৱেশ্যন এনচাৰ পঢ়া, জিকে কিবা কিবি পঢ়ি থাকা, মেথছ কৰিবলৈ চেষ্টা কৰা। তোমালোকে বহুত টান মেথছ, নহ'লে ক্লাছ 8-9ৰ যিসমূহ মেথছসমূহ পঢ়া, তাৰপিছতে জিকে পঢ়া। ইউটিউবতে তোমালোকে বহুতখিনি ভিডিঅ' পাই যাবা। আৰু যদি কিবা স্কলাৰশ্বিপৰ কিবা নটিফিকেশ্যন কিবা কিবি আহি থাকে, তেনেহ'লে আমাৰ চেনেলটো তোমালোকে পাই থাকিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা। আৰু জব আপডেট আমাৰ চেনেলটো তোমালোকৰ কাৰণে দিম। যোনসকলে এবাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, যোনসকলে 18 বছৰ পাৰ হৈছে, তো তোমালোকৰ কাৰণে মই জব আপডেট দি থাকিম, যাতে তোমালোকৰ যিসমূহ হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পৰীক্ষা দিয়াৰ পাছত যিসমূহ জব আহে, সেই জবসমূহ তোমালোকে আপডেট দিম, যাতে তোমালোকে গম পাই যোৱা আৰু লগত তোমালোকে এপ্লাই কৰি এটা ভাল চাকৰি লৈ তোমালোকে এতিয়াই ভালদৰে নিজৰ লাইফটো সেটেল কৰি লোৱা। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানেই। নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা। তোমালোকক বহুত আগলৈ আগবঢ়াই নিম। তো আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।